ৰাজ্যিক পশু চিকিৎসা বিভাগত অৰাজকতা পশু চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ চিকিৎসকৰ গাফিলতিৰ বাবে পশুধনৰ মৃত্যুৰ অভিযোগ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত হিলিখাগুৰিৰ নিবাসী ৰহিমা বেগমে তুলিছে পশু চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰহিমা বেগমৰ অভিযোগ মতে এজনী গৰ্ভৱতী ছাগলী পশু চিকিৎসা হেল্পলাইন নম্বৰ 1962 ফোন কৰাত এখন এম্বুলেন্স আৰু জ্যোতিস্মিতা মেধি নামৰ পশু চিকিৎসক উপস্থিত হয় তেওঁৰ ঘৰত কিন্তু চিকিৎসকগৰাকীয়ে ছাগলীজনীক প্ৰসৱ কৰাত ব্যৰ্থ হয় পিছত চিকিৎসকে ছাগলীজনীক ৰেফাৰ কৰি দিয়ে বিজনীৰ উলুবাৰীস্থিত ষ্টেট ভেটেৰিনেৰী ডিস্পেন্সাৰীত কিন্তু মহিলাগৰাকীয়ে ছাগলীজনীক লৈ অহাত পশু চিকিৎসালয়খন বন্ধ অৱস্থাত পায় মহিলাগৰাকীয়ে চিকিৎসালয়ৰ এজন লোকক ফোন কৰাত এঘণ্টা পিছত চিকিৎসালয়খন খোলে যদিও তেতিয়ালৈকে ছাগলীজনীৰ মৃত্যু হয় এতিয়া প্ৰশ্ন হয় এনেকৈ চলি আছে নেকি ৰাজ্যিক পশু চিকিৎসালয় এজন পশু চিকিৎসকে যদি এনেকুৱা অনিয়মীয়াভাৱে পশু চিকিৎসা কৰে তেনেহলে সাধাৰণ ৰাইজে কেনেকৈ পশু পালন কৰিব মানে এই ছাগলী হেল্পলাইন গাড়ী মই ফোন কৰিছিলোঁ এই জ্যোতিস্মিতা বাইদেউ এই পশু চিকিৎসক তেখেতক পঠাই দিছে এই ৰৌমাৰীৰ পৰা তেখেতক পঠাই দিছে আহি কিনে প্ৰেগনেণ্ট ছাগলীটো হাত দিছে গল্ফ থল্ফ লগাই কিনে হাত দি কিনে টানি ঠেংটো ভৰিটো ছিঙি দিছে ভৰিটো ছিঙি দি কিনে এবাৰে নোৱাৰিলে আৰু এজন ল'ৰা মাতিলে জ্যোতিস্মিতা এই পশু চিকিৎসকে মাতি কিনে সেই ল'ৰাটোও প্ৰায় আধা ঘণ্টা মানে চেষ্টা কৰিলে মানে ছাগলীটো এতিয়া মৰে তেতিয়া ল'ৰাটো ক'লে কয় মই ইমান ডাঙৰ ৰিস্ক ল'ব নোৱাৰোঁ গুচি গ'ল কৈ কিনে আৰু পশু চিকিৎসক মেডাম জ্যোতিস্মিতা মেডামেও গুচি গ'ল মোক কয় যে মেডিকেলত লৈ যাওক মেডিকেলত লৈ আহিলোঁ চাওঁ গেটটো বন্ধ এইবাৰ 40 মিনিট পিছত গেট খুলি দিলে ইয়াতে মানুহ নাই বৰ্ণালী মেডামক ফোন কৰিলোঁ বৰ্ণালী মেডামে ক'ল আজি ৰবিবাৰ বন্ধ আছে তেনেকৈ মোৰ পশুটো মৰি গ'ল এনেকুৱা যাতে আৰু দ্বিতীয়বাৰ নহয় মোৰ মৰি গৈছে আৰু আছে এইবিলাকো যাতে এই ডক্টৰৰ পশু চিকিৎসক ডক্টৰৰ কাৰণে যাতে এইবোৰ নহয় এনেকুৱা ঘটনা যাতে নহয় মোৰ ক'ব লগা এইখিনিয়ে হয় চাওক কালি যিটো ঘটনা আমি শুনিবলৈ পালোঁ যিজন ছাগলীৰ গৰাকী আৰু ছাগলীৰ পশুপালন কৰি আছে তেওঁ এই ঘটনাটো অকল এদিন বুলি নহয় কালি এই ঘটনাটো হোৱাৰ পিছত মই যিজন বাইদেউ তাতে আহিছিলে ডিউটিত তেওঁ বাইদেউৰ লগত মই ফোনযোগে সুধিলোঁ যে বাইদেউ কি হৈছিলে এই বাইদেউজনীয়ে ক'লে যে নাই আমি পৰা নাই এনেকুৱা সুবিধা নাছিলে কি সুবিধা নাছিলে মানে প্ৰেগনেণ্ট ছাগলীজনী যিখিনি কাটিবলৈ বা যিখিনি অপাৰেশ্যন কৰিবলৈ যিখিনি সুবিধা লাগে এইখিনি সুবিধা বুলি তেওঁৰ লগত নাছিল তেতিয়া মই ক'লোঁ আপোনালোকে ইমাৰ্জেঞ্চি ডিউটিত কি লৈ ঘূৰি ফুৰে অকল পেলুৰ ঔষধ লৈ যদি আপোনালোকে ইমাৰ্জেঞ্চি ডিউটি কৰিবলৈ যায় তেনেহ'লে আমাৰ যে গৰু ছাগলীবিলাক আছে এইবোৰ কেনেকৈ আপোনালোকে ট্ৰিটমেণ্ট কৰিব তেতিয়া বাইদেউজনী ক'লে নাই আপোনালোকে কমপ্লেইন কৰক আমি যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ মানে ধমকি দি কৈ দিলে আপোনালোকে কমপ্লেইন কৰক আৰু মই ছাগলীটো ৰেফাৰ কৰি দিছোঁ ক'ত ৰেফাৰ কৰিছে আৰু বাইদেউজনী কৈছে যে ৰেফাৰ কৰাৰ পিছত আৰু হস্পিটেললৈ পঠাইছে সেইটো হস্পিটেল বন্ধ মই ক'লোঁ যে যিটো হস্পিটেল বন্ধ আছে সেইটো হস্পিটেললৈ আপুনি ৰেফাৰ কেনেকৈ কৰিলে এইটো কথা কোৱাৰ পিছত বাইদেউজনীয়ে ফোনটো ৰাখি দিলে এতিয়া কথা হ'ল ৰবিবাৰ শনিবাৰে যদি আমাৰ হস্পিটেল বন্ধ ৰাখিব লগা হয় এনেধৰণে যদি পশু চিকিৎসাৰ নামত যদি আমাৰ গৰু ছাগলী মৰিব লগা হয় তেনেহ'লে আমাৰ যি পশু চিকিৎসাৰ চিকিৎসকসকল আছে বা হস্পিটেলসকল বন্ধ কৰি দিব লাগে কিয়নো এটাৰ পিছত এটা যদি আমাৰ গৰু ছাগলী সাধাৰণ দুখীয়া লোকে যদি পুহি কিনে তাৰ পৰা টকা উপাৰ্জন কৰিব নোৱাৰে এনেকুৱা পশু চিকিৎসক আৰু হস্পিটেল বন্ধ কৰি দিব লাগে চৰকাৰখনেতো দমফালি মাৰি কৈ থাকে যে আমি পশু চিকিৎসক তাৰপাছত ফাৰ্মাৰসকলৰ কাৰণে বহু সা সুবিধা দি আছোঁ অকল পেলুৰ ঔষধ আৰু ভেকচিন দি গৰু ছাগলী বচাব যদি ভাবিছে এটা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে গতিকে ইয়াৰ থতে মই ক'ব বিচাৰোঁ বিজনীৰ যি SDPO ছাৰ আছে এই ঘটনাটো সম্পূৰ্ণৰূপে তদন্ত কৰিব লাগে আৰু আগন্তুক দিনত যাতে এনেকুৱা দুখীয়া মানুহৰ পৰা গৰু ছাগলী মৰিব লগা নহয় যাতে তাৰ পৰা 2 টকা যাতে উপাৰ্জন কৰিব পাৰে তাৰ প্ৰতি যাতে আপোনালোকে লক্ষ্য ৰাখে বিজনীৰ পৰা আশিষ দাসৰ ৰিপৰ্ট এনি ভাৰত 24